নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক প্ৰথমে গভৰ্ণমেণ্ট জব আপডেট নিউজ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ পুনৰ 90টা পদ মুকলি হৈছে যেকেইটা পদ হৈছে কম্পিউটাৰ অপাৰেটৰ আৰু অন্যান্য ইয়াতে এইচএছ পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কিছুমান পদৰ কাৰণে গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব গোটেই এডভাৰটাইজমেণ্টটো আপোনালোকক এফালৰ পৰা দেখুৱাম আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এই চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো ক্লিক কৰিব কিয়নো এই চেনেলটোৰ দ্বাৰা আপোনালোকে প্ৰথমে লেটেষ্ট জবৰ নটিফিকেশ্যন পাই থাকিব যেটো আহিছে আসাম পাব্লিক সাৰ্ভিস কমিশনৰ পৰা অৰ্থাৎ অসম লোকসেৱা আয়োগৰ পৰা এটো পাবলিশ হৈছে আপোনালোকৰ 7 তাৰিখ 2019 ফেব্ৰুৱাৰী ইয়াতে আপোনালোকৰ প্ৰথমটো হৈছে নেম অফ দি পোষ্ট কম্পিউটাৰ অপাৰেটৰ টাইপিষ্ট ইন দি অফিস অফ দি আসাম পাব্লিক সাৰ্ভিস কমিশন এটো আপোনালোকৰ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ অফিসত হ'ব এই পোষ্টটো নাম্বাৰ অফ পোষ্ট ইয়াতে আপোনালোকৰ 17টা পোষ্ট আছে প্ৰথম আপোনালোক ক্যাটেগৰি ওয়াইজ ইয়াতে দিয়া আছে কম্পিউটাৰ অপাৰেটৰ টাইপিষ্ট ইন দি অফিস অফ দি এপিএসসি এটা টোটাল আছে ৰিজাৰ্ভ ক্যাটেগৰি কাৰণে 8টা আৰু মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে 2টা ইয়াতে ৰিজাৰ্ভ ওবিসি আৰু এমওবিসি 5টা আৰু ফিমেলৰ কাৰণে এটা ইয়াতে এসসি এসটি এনেৰে দিয়া আছে আপোনালোকে চাই ল'ব আপোনালোকে এসেনশিয়াল ক্ৰাইটেৰিয়া candidate must having registration in employment exchange in the state of Assam আৰু স্কেল পেটো ইয়াতে বহুতো আছে 14000 পৰা 49000 লৈকে আপোনালোকক দিয়া হ'ব আৰু গ্ৰেড পে ইয়াতে 6200 প্লাস দিয়া হ'ব আৰু এজ লিমিট ইয়াতে দিয়া আছে must not be less than 18 বছৰতকৈ তলত হলে নহব 18 বছৰৰ পৰা 44 বছৰলৈকে ইয়াতে পাৰিব এপ্লাই কৰিবলৈ আপোনালোকৰ এজ ৰিলেকশন দিয়া আছে 3 বছৰ ওবিসি ক্যান্ডিডেটস আৰু 5 বছৰ এসসি এসটি ক্যান্ডিডেটৰ কাৰণে আৰু 4 পারসন উইথ ডিসেবিলিটিজ মানে পিডব্লিউডিৰ বাবে 10 বছৰ ইয়াতে দিয়া আছে আপোনালোকৰ ইয়াতে এডুকেশনাল কোৱালিফিকেশন লাগিব হায়াৰ সেকেন্ডাৰী বা ক্লাস 12 পাস ফ্ৰম দি গভৰ্ণমেণ্ট ৰিকগনাইজড বোৰ্ড কাউন্সিল এইচএস পাস হলে আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আপোনালোকে ইয়াতে কম্পিউটাৰ অপাৰেটৰৰ কাৰণে লাগিব এমএস উইন্ডোজ লাইনাক্স মেক এটসেট্ৰা ওয়ার্ড প্ৰসেসৰ স্প্ৰেডশীট প্ৰেজেন্টেশন গ্ৰাফিক্স কন্টেন্ট অফ ডেটাবেস ইন্টাৰনেট এণ্ড ইমেইল হেবোৰ শিকা হ'ব লাগিব আপোনালোকে আৰু ক্যান্ডিডেট মাস্ট প্ৰসেস মিনিমাম 6 months কমপ্লিটেড ডিপ্লোমা 6 মাহৰ কমপ্লিটেড ডিপ্লোমা এখন আপোনালোকৰ প্ৰয়োজন হ'ব ইয়াতে আপোনালোকে ইয়াতে সিলেকশন প্ৰসেস দিয়া আছে জেনাৰেল ইংলিশ টোটাল মাৰ্কস 40 নম্বৰ কম্পিউটাৰ থিওৰি 40 জেনাৰেল এৱাৰনেস ইয়াতে 20 টোটাল মাৰ্কস 100 and second phase to hoise name of the post child development project officer and allied cadres under social welfare department yate apnalogo 73 ta post ase yate apnaloge sai lobo bhal dore scale of the pay yate bhal ase 22000 or pora 87000 loke dia hobo aru grade pay yate 9700 toka loke dia hobo 9700 plus dia hobo yate age to 21 বছৰৰ পৰা 38 বছৰলৈকে দিয়া আছে 5 বছৰ এসসি এসটি ক্যান্ডিডেটক ইলেকশন দিয়া হ'ব আৰু 3 বছৰ ওবিসি এমওবিসি কাৰণে আৰু পিডব্লিউডি কাৰণে 10 বছৰ ইয়াতে আপোনালোকৰ এডুকেশনৰ কোৱালিফিকেশন দিয়া আছে গ্ৰেজুৱেট ইন আৰ্টছ সায়েন্স কমাৰ্চ ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্সিটি এণ্ড ইন addition any one of following qualification yate apnalokor post graduate degree or diploma in social works labor and social welfare sociology anthropology criminology graduate in child development home science nutrition or graduate having philosophy education with psychology economics আপোনালোকে এপ্লাই কেনেদৰে কৰিব আপোনালোকে ইয়াতে ওয়েবসাইট দিয়া আছে www.apsc.nic এতে আপোনালোকে ডাউনলোড কৰিব পাৰিব মই আপোনালোকৰ ডেসক্ৰিপচনত এপ্লিকেশনৰ ফৰ্মখন দি দিম আৰু নটিফিকেশনৰ লিংকটো দি দিম আপোনালোকে তাতে গৈ ভালদৰে চাই ল'ব আপোনালোকে
এপ্লিকেশ্যন ফিজ দিব লাগিব জেনেৰেল কেটেগৰীয়ে 250 টকা আৰু SC ST MOBC OBC কাৰণে 150 টকা আৰু যদি আপোনালোকৰ BPL চাৰ্টিফিকেট থাকে তেন্তে আপোনালোকৰ ৰেহাই হ'ব আপোনালোকৰ ইয়াতে ট্ৰেজাৰী চালান কাটিব লাগিব আপোনালোকে ৰিচিপ্ট উলিয়াব লাগিব আপোনালোকক মই ফৰ্মখন দেখুৱাই দিছোঁ এতিয়া এইখন অসম লোকসেৱা আয়োগ ইয়াতে আপোনালোকে ফটোকপি লগাবলৈ এইখিনি আপোনালোকে ইয়াতে এডভাৰটাইজমেণ্ট নং দিব লাগিব আৰু ইয়াতে আপোনালোকৰ কেণ্ডিডেটৰ নেম দিব লাগিব ব্লক লেটাৰত সেক্স মেল বা ফিমেল দিব লাগিব ফাদাৰ্ছ নেম দিব লাগিব ফুলত মাদাৰ্ছ নেম দিব লাগিব প্ৰেজেণ্ট এড্ৰেছ ফৰ কমিউনিকেশ্যন সেইবোৰ দিব লাগিব আপোনালোকক ডিছক্ৰিপশ্যনত মই এই ফৰ্মখনৰ লিংকটো দি দিম আপোনালোকে তাতে গৈ এইখন ডাউনলোড দিব লাগিব আপোনালোকে এইখন অফলাইনত দিব লাগিব সেই গতিকে মই দেখাইছোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব কিয়নো প্ৰথমে আপোনালোকে গভৰ্ণমেণ্ট জবৰ নিউজৰ আপডেট নটিফিকেশ্যন পাই থাকিব আৰু যিমান পাৰে বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিব আজিলৈ ইমানেই আকৌ নেক্সট ভিডিঅ'টোত লগ পাম থেংকছ ফৰ ৱাচিং থেংক ইউ